প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি আমি শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। বিশেষকৈ জিটি আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব। আজি দৈনিক অসম আৰু কেইবাখনো বাতৰি কাকতত অভাৰলেপিং আঁতৰাই তৃতীয় মেধা তালিকা প্ৰকাশৰ দাবী জনাই যি আমাৰ শিক্ষাৰ্থীসকলে বিভিন্ন ঠাইত আৰু বিভিন্ন ধৰণৰ পদ্ধতিৰে তেওঁলোকে প্ৰতিবাদ কৰি আছে আৰু স্মাৰকপত্ৰ প্ৰদান কৰি আছে। তাৰ ওপৰত আজি কেইবাটাও বাতৰি প্ৰকাশ হৈছে আৰু এইটো হৈছে দৈনিক অসমৰ আজি বাতৰি। ইয়াত লিখিছে টেটত বিসংগতি, বিজ্ঞান শিক্ষকৰ পদত প্ৰাৰ্থীক বঞ্চনাৰ অভিযোগ। সদ্য ফলাফল ঘোষিত টেট তথা নিযুক্তি পৰীক্ষাত বিজ্ঞান বিষয়ৰ স্নাতক শিক্ষক পদৰ প্ৰাৰ্থীসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এটা পদৰ বাবে এজন প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব বুলি বিজ্ঞাপনত উল্লেখ থকাৰ পাছতো এজন প্ৰাৰ্থীৰ একাধিক পদত নিযুক্তি অৰ্থাৎ অভাৰলেপিং লাভৰ বাবে বিজ্ঞান শিক্ষকসকল বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। বঞ্চিত প্ৰাৰ্থীসকলে বিষয়টো শিক্ষামন্ত্ৰীৰ ওচৰতো উত্থাপন কৰিছে যদিও আজিকো প্ৰতি সুফল লাভ কৰা নাই। নিযুক্তিৰ পৰা বঞ্চিত কেইবাজনো বিজ্ঞান বিষয়ৰ স্নাতক প্ৰাৰ্থীয়ে অভিযোগ কৰি কয় যে গণিত বিষয়ৰ বহু শিক্ষকে বিজ্ঞান বিষয়ৰ পদত বাছনি লাভ কৰাৰ বাবেই এই অনাহুত সমস্যাৰ সৃষ্টি হৈছে। আৰু আপোনালোকে আগতেও আমি জনাই আছিলোঁ যে বহুতো বিজ্ঞান শিক্ষকৰ প্ৰাৰ্থীয়ে গণিত বিষয় শিক্ষকে বিজ্ঞান বিষয়ৰ প্ৰাৰ্থী যিহেতু লাভ কৰিছিলে আৰু বহুতক আমি এইটো অনুৰোধ কৰি আছিলোঁ যে তেওঁলোকে যদি বিজ্ঞান বিষয়টো পাছ কৰিছে বা তেওঁলোকৰ নাম যদি মেথছতো আহিছে মেথছ টিচাৰ হিচাপে গণিত শিক্ষক হিচাপে তেনেহ'লে তেওঁলোকক গণিত শিক্ষকটো আমি প্ৰিফাৰেঞ্চ হিচাপে বাছি ল'বলৈ কৈছিলোঁ। গতিকে এইটো এটা সমস্যাৰ সৃষ্টি হৈছে বুলি জনাইছে। তেওঁলোকে কয় যে গণিত বিষয়ত 50 নম্বৰ লাভ কৰিও গণিতৰ প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছে যদিও বিজ্ঞানত 72 নম্বৰ লাভ কৰিও বিজ্ঞানৰ প্ৰাৰ্থীয়ে বাছনি লাভ কৰা নাই। বিজ্ঞানৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলৰ দাবী শীঘ্ৰেই খালী পদসমূহৰ চিনাক্ত কৰি বঞ্চিত যোগ্য প্ৰাৰ্থীসকলক সুযোগ দিয়াৰ বাবে তৃতীয় মেধা তালিকা অভাৰলেপিং আঁতৰাই প্ৰকাশ কৰিব লাগে। বঞ্চিত প্ৰাৰ্থীসকলে কয় যে এজন গণিত বিষয়ৰ প্ৰাৰ্থীয়ে গণিত আৰু বিজ্ঞান দুয়োটা বিষয়ৰ পদ দখল কৰি আছে। প্ৰথম ভেৰিফিকেশ্যনত নিজৰ পচন্দৰ গণিত বিষয়ৰ শিক্ষক পদ বাছনি কৰি লোৱাৰ পাছত বিজ্ঞান বিষয়ৰ শিক্ষক পদটো নিয়মমতে খালী হৈ থাকিব লাগে। কিন্তু খালী হৈ থকা বিজ্ঞান শিক্ষকৰ পদসমূহ দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত নকৰাকৈ মেধা তালিকা শিক্ষা বিভাগে প্ৰকাশ কৰিছে। ফলত বিজ্ঞান শিক্ষকৰ পদসমূহ অভাৰলেপিং হৈ খালী হৈ থাকি যাব। গতিকে বঞ্চিত বিজ্ঞান শিক্ষক পদৰ প্ৰাৰ্থীসকলে প্ৰথম অগ্ৰাধিকাৰ দিয়া পদলৈ অনা ব্যৱস্থাৰ জৰিয়তে ন্যায় দিবলৈ দাবী জনাইছে। এইখিনি কথা আমি কৈ থকা নাই, আজি নিউজত প্ৰকাশ পাইছে। বিভিন্নজনে যেনেধৰণে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিছে বা প্ৰতিবাদ কৰিছে সেইমতে নিউজটো প্ৰকাশিত হৈছে। আৰু আমি যিমান দূৰ গম পাওঁ জিটিৰ ক্ষেত্ৰত তৃতীয় বিশেষকৈ জিটি সংস্কৃত, জিটি ছায়েন্স, জিটি আৰ্টছ আৰু জিটি মেথছৰ ক্ষেত্ৰত তৃতীয় মেধা তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাই আছে। আৰু জিটি হিন্দী দ্বিতীয় মেধা তালিকা আৰু পিজিটিৰ দ্বিতীয় মেধা তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাই আছে। আৰু বহুতো প্ৰাৰ্থীক যেতিয়া তেওঁলোকে অফিচৰ লগত বা অফিচৰ মানুহৰ লগত যেতিয়া যোগাযোগ কৰিছে তেওঁলোকক জনাইছে যে দ্বিতীয় তালিকা এখন প্ৰকাশৰ যথেষ্ট সম্ভাৱনা আছে। পিজিটিৰ ক্ষেত্ৰতো যিহেতু বহুতো ছাবজেক্টত খালী পদ আছে আৰু কিছুমানৰ ক্ষেত্ৰত প্ৰিফাৰেঞ্চ বাছিবলৈ দিয়া নাই। ধৰক কোনোবা এজন প্ৰাৰ্থীয়ে 2-3টা পোষ্ট তেওঁৰ যদি আহিছে কিছুমান চেণ্টাৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ বাছিবলৈ দিলে যদিও বহুতো চেণ্টাৰত কিন্তু সেইটো বাছিবলৈ নিদিলে। এজন প্ৰাৰ্থীয়ে আছামিজ আৰু এডভান্স আছামিজত যদি চিলেক্ট হৈছে তেওঁকতো এটাত প্ৰিফাৰেঞ্চ হিচাপে বাছিবলৈ দিব লাগিব। নতুবা কোনোবা এজন প্ৰাৰ্থীয়ে যথেষ্ট এটা ভাল নম্বৰ পালে কিন্তু তেওঁ 3টা মাষ্টাৰ ডিগ্ৰী আছিলে, যি 3টা মাষ্টাৰ ডিগ্ৰী তেওঁ ডিগ্ৰীটো তেওঁ ছাবজেক্ট হিচাপে আছিলে। গতিকে তেওঁতো 3টা ছাবজেক্টত তেওঁ চিলেক্ট হৈছে, গতিকে তেওঁক প্ৰিফাৰেঞ্চ বাছিবলৈ দিব লাগিব। গতিকে এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা ল'লে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই আৰু দ্বিতীয় তালিকাও প্ৰকাশ কৰাৰ সন্দৰ্ভত কোনো ধৰণৰ যিহেতু ব্যৱস্থা লোৱা নাই। গতিকে যথেষ্ট প্ৰাৰ্থীয়ে কিন্তু এই সন্দৰ্ভত দাবী প্ৰকাশ কৰি আছে আৰু মনৰ অভিব্যক্তি প্ৰকাশ কৰি আছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰি স্মাৰকপত্ৰ দি আছে আৰু অফিচৰ লগতো তাত থকা DSCৰ আমাৰ অফিচিয়েল যিসকল মানুহ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আছে। আমাৰ হাতত ইতিমধ্যে কেইবাটাও কল ৰেকৰ্ডিঙো আহি পৰিছে য'ত আশ্বাস দিছে যে এখন দ্বিতীয় তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। গতিকে আমি বাট চাব লাগিব আৰু আপোনালোকৰ ফালৰ পৰাও যিমানখিনি কৰণীয় আছে, যিমানখিনি দাবী প্ৰতিবাদ আছে আপোনালোকে কৰি ৰাখক। আৰু আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবা মিনিষ্টাৰ MLA যদি আহে, আমাৰ শিক্ষামন্ত্ৰী মহোদয় হওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহে, আপোনালোকে গ্ৰুপ ৱাইজ লগ কৰি আপোনালোকে বিশেষকৈ PGTৰ দ্বিতীয় তালিকা প্ৰকাশ কৰিবলৈ হওক বা হিন্দীৰ ক্ষেত্ৰত দ্বিতীয় মেধা তালিকা প্ৰকাশ কৰিবলৈ হওক আপোনালোকে দাবী জনাওক। আৰু বহুতো প্ৰাৰ্থীয়ে বা আমাৰ বহুতো ছাবস্ক্ৰাইবাৰে এটা অনুৰোধ কৰি থাকে যে
দ্বিতীয়বাৰৰ বাবে যিহেতু প্ৰথমবাৰৰ বাবে TCR অনুষ্ঠিত হ'ল, দ্বিতীয়বাৰৰ বাবে কেতিয়া TCR অনুষ্ঠিত হ'ব, টেট কাম ৰিকুইট GT-PGTৰ কেতিয়া অনুষ্ঠিত হ'ব, কিছুমান পোষ্টৰ বাবে যিহেতু অৰ্হতা সম্পন্ন প্ৰাৰ্থী নাপালে, সেইসমূহ পোষ্টৰ বাবে দ্বিতীয় GT-PGT পুনৰ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। 2026 চনৰ ভিতৰত আপোনালোকে পুনৰ এবাৰ বহিবলৈ অৱতীৰ্ণ হ'বলৈ সুবিধা পাব। গতিকে খালী যিসমূহ পদ থাকি গ'ল, যিসমূহ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱত খালী ৰৈ গ'ল, আৰু যিহেতু আপোনালোকক আগতেও জনাই আছিলোঁ যে 2024 চনৰ আগষ্ট মাহৰ পৰা 2025 চনৰ ডিচেম্বৰ মাহলৈকে যিমান সকল আমাৰ শিক্ষক ৰিটায়াৰ হৈ যাব, সেই সকলো পোষ্ট কিন্তু ভেকেণ্ট হিচাপে থাকি যাব। গতিকে সেই পোষ্টসমূহৰ এগেইনষ্টতো এডভাৰটাইজমেণ্ট ওলাবই লাগিব। গতিকে অৰ্হতা সম্পন্ন প্ৰাৰ্থী যিসকল আমাৰ নাপালে, এইবাৰ চৰকাৰে নাপালে কিছুমান পোষ্টত, আৰু যিসমূহ পোষ্ট ইতিমধ্যে অৱসৰ ল'ব বা ল'লে, সেইসমূহ পোষ্টৰ বিপৰীতে এটা এডভাৰটাইজমেণ্ট আহিবই লাগিব। গতিকে যিসকল নতুনকৈ আপোনালোকে এইবাৰ জুলাই আগষ্টত হওক আপোনালোকে কমপ্লিট কৰিছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট দিবলৈ আছে, আপোনালোকে কমপ্লিট কৰিব এবাৰ BEd। গতিকে আপোনালোকে GT-PGTৰ বাবে অনুষ্ঠিত কৰা টেট কাম ৰিকুইটত আপোনালোকে বহিবলৈ সুবিধা পাব। আপোনালোকে খালী সময় তাকৰ বুলি আপোনালোকে প্ৰস্তুতি অব্যাহত ৰাখক, খৰতকীয়া প্ৰস্তুতি কৰি ৰাখক। চৰকাৰে মন গ'লেই টেট কাম ৰিকুইটৰ এডভাৰটাইজমেণ্ট উলিয়াই দিব, কিন্তু আপোনাৰ হাতত শেষত টাইম নাথাকিবই। গতিকে আগতীয়াকৈ প্ৰস্তুতি কৰি থকাটোৱে মই ভাল বুলি ভাবোঁ। আৰু GT-PGT পুনৰ ওলাব বুলি, এটা ৰিকুইট আহিব বুলি আপোনালোকে আশাবাদী হৈ আগবাঢ়ি যোৱাটোৱে মই বিচাৰোঁ। আৰু আপোনালোকে এনেধৰণে যদি প্ৰস্তুতি কৰি ৰাখে, এইবাৰ যিসকলে নাপালে, অলপ নম্বৰৰ বাবে থাকি গ'ল, আপোনালোকে হাৰ নামানি পুনৰ এবাৰ চেষ্টা অব্যাহত ৰাখিলে নিশ্চয় পিছৰ বছৰৰ ভিতৰত আপোনালোকৰ বাবেও এটা ভাল খবৰ আহিব। GT-PGTৰ বাহিৰেও অন্য এটা দাবী আছে আমাৰ প্ৰাথমিক শিক্ষকসকলৰ। 10 আগষ্টৰ ভিতৰত বদলীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবী জনাইছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। মন গ'লেই নীতি সলনি কৰি শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি পিনি বহুতো আমাৰ শিক্ষক লগ লাগি প্ৰতিবাদ কৰিছিলে, আৰু এই নিউজটো প্ৰকাশ হৈছে অসমীয়া প্ৰতিদিনত। গতিকে প্ৰতিদিন সংবাদ গুৱাহাটী 5 আগষ্ট। বছৰৰ পাছত বছৰ বদলীকৰণৰ আশাত অপেক্ষা কৰি থকা শিক্ষক সমাজক শিক্ষা বিভাগে হতাশ কৰি তুলিছে। ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে 3 বছৰত বদলীকৃত হোৱাৰ সুবিধা লাভৰ বিপৰীতে শিক্ষকসকলক এক প্ৰকাৰৰ অন্যায়েৰে আইন প্ৰস্তুত কৰি 10 বছৰলৈ বদলি আবেদন কৰিব নোৱাৰা নীতি নিৰ্ধাৰণ কৰা শিক্ষা বিভাগে কিন্তু প্ৰতিবছৰে আইন উলংঘা কৰি আহিছে। 3 মাহ পূৰ্বৰে পৰা আৰম্ভ কৰা বদলীকৰণ প্ৰক্ৰিয়া আইনে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰাটো বিভাগৰ এক চৰম বিফলতা। বিভাগে প্ৰস্তুত কৰা আইন মতে সকলো ধৰণৰ বদলীকৰণ গ্ৰীষ্ম বন্ধৰ কালতে সম্পূৰ্ণ হ'ব লাগে। সেই লক্ষ্যৰে যোৱা এপ্ৰিল মাহতেই বিভাগে বদলীকৰণ পৰ্টেল মুকলি কৰি আবেদন কৰিবলৈ দিছিল যদিও বিভাগীয় কামখিনি সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে আজিকো প্ৰতি আদেশ প্ৰকাশ কৰিব পৰা নাই। অৱশ্যে 25 জুলাইত পাৰস্পৰিক বুজাবুজিৰ কেইটামান আদেশ প্ৰকাশেৰে হাত ধুই লৈছে। আদেশৰ অপেক্ষাত শিক্ষকসকল হতাশাত ভুগিছে। ভাড়াঘৰ এৰি দিয়াকে ধৰি স্থানান্তৰৰ বাবে মানসিকভাৱে সাজু থকা শিক্ষক সমাজ পুনৰাই একেদৰে জুপুকা মাৰি থাকিব লগা হোৱাত অশান্তিত ভুগিছে। আনহাতে ঠিকাভিত্তিকৰ পৰা নিয়মীয়া হৈ একেখন জিলাত 11 পৰা 13 বছৰ পৰ্যন্ত কাম কৰা প্ৰায় 1.5 শতাধিক শিক্ষকক বদলীকৰণৰ SOPৰ বিপৰীতে গৈ বদলীকৰণৰ আওতাৰ পৰা বাহিৰত ৰাখিছে। ই হৈছে আন এক অন্যায়। এনে শিক্ষকসকলকো সুবিধা প্ৰদান কৰা উচিত। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে 10 আগষ্টৰ পূৰ্বে সকলো অনুমোদনপ্ৰাপ্ত বদলিৰ আদেশ প্ৰকাশৰ দাবী উত্থাপন কৰিছে। যিহেতু বহুতো আমাৰ শিক্ষকে, প্ৰাথমিক শিক্ষকে বদলীকৰণ প্ৰক্ৰিয়া এপ্ৰুভ হৈ যাব বুলি বা লিষ্টটো প্ৰকাশ হ'ব বুলি, আদেশটো ওলাব বুলি বহুতে ভাড়াঘৰ পৰ্যন্ত এৰি দিলে, আৰু বহুতৰ ক্ষেত্ৰত মানসিকভাৱে এতিয়া কিন্তু বহুত হাৰাশাস্তি হৈছে। কাৰণ আগষ্টৰ পৰা স্কুল খুলি দিলে, বিদ্যালয়সমূহ খুলি দিলে, আৰু তেওঁলোকে জুলাইৰ ভিতৰতে, যিহেতু জুলাই মাহটো বন্ধ আছিল, গতিকে জুলাইৰ ভিতৰতে তেওঁলোকৰ আদেশসমূহ ওলাব বুলি তেওঁলোকে যাৱতীয় কাৰ্যসূচী বা তেওঁলোকে নিজৰ মানসিক প্ৰস্তুতি সলাই তেওঁলোকে ভাড়াঘৰ পৰ্যন্ত এৰি নিজৰ ঘৰৰ ওচৰলৈ আহিব লাগিব বুলি তেওঁলোকে ইতিমধ্যে ৰেডি হৈ লৈছিলে। কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে, এতিয়া আগষ্টৰ 6 তাৰিখ হ'লহি, কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এইটো দাবী কৰি আছে যে বদলীকৰণ প্ৰক্ৰিয়াসমূহ বা যিসমূহ এতিয়ালৈকে SOP উলিয়াইছিলে, কেইটামান হৈছে, কিন্তু যিসকলৰ ইতিমধ্যে প্ৰায় হৈ আছে কাম, সকলো আদেশ যাতে উলিয়াই দিয়ে আৰু সোনকালে যাতে খুব ক্ষীপ্ৰ গতিত এই আদেশসমূহ ওলায় আৰু বদলীকৰণ প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰতৰ হৈ আমাৰ শিক্ষকসকলৰ বাবে মানসিক সকাহ আহে। এই সন্দৰ্ভতে প্ৰাথমিক সন্মিলনীয়ে গুৰুত্বপূৰ্ণ সংবাদমেল পাতি এইসমূহ দাবী জনাইছে চৰকাৰক। গতিকে এইখিনিয়ে হৈছে আজি আমাৰ GT-PGTৰ আপোনালোকৰ তৃতীয় তালিকা, আৰু কিছুমান কেটেগৰীৰ ক্ষেত্ৰত বিশেষকৈ GT হিন্দী হওক, PGTৰ হওক দ্বিতীয় তালিকা সন্দৰ্ভত আপোনালোকক জনাবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু আমাৰ যিসকল
চাকৰি কৰি আছে, প্ৰাথমিক শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াৰ বাবে আবেদন কৰি ৰাখিছে, তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তথা আপডেট। আপোনালোকে এনেকুৱা ধৰণৰ লাগতিয়াল ইনফৰমেশ্যন, কেৰিয়াৰ কাউন্সেলিং তথা বিভিন্ন চাকৰিৰ খা খবৰ আগতীয়াকৈ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি দৰকাৰী ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব পাৰে। ধন্যবাদ।